নমস্কাৰ জীৱনী কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি ৰাতিয়ে ভিডিঅ'টো আৰম্ভ কৰিছো। এইফালে দেখিছেনে আন্ধাৰ। ৰাতিয়ে ভিডিঅ'টো আৰম্ভ কৰিছো। আমাৰ পাহি আৰু মাইনাই মানে আজি নামচিং খুন্দিব তাৰে মানে ভিডিঅ' অকন বনাইছো। আৰু এতিয়া প্ৰথমতে দোকানৰ পৰা আহিলো, আহি পাই পিনি গা চা ধুই লং, ধুই মেলি আৰামত ধুনীয়াকে নামচিং খুন্দিম আৰু তাৰপিছত কি হ'ব আপোনালোকক দেখাই আছো। আৰু কালি দেওবাৰ বজাৰত মাছ কিনি আনিছিলো। ইফালে খলিয়না, পুটি, কাৱৈ, গৰৈ, শিঙৰা কিবা কিবি বহুত মিক্সাৰ আছে। মাছটো ইমান ধুনীয়া দেখিবলৈ, মানে একেবাৰে নামচিং বনাম বুলি মানে হুকুটি বনাম বুলি একেবাৰে 1 কেজি লৈ আহিলো। ইফালে আকৌ পালো নহয়, এইখিনি কিনাৰ পিছত এইফালে দেখিলো নহয় ইমান ধুনীয়াকে বৰালি, ৰৌ আৰু কি মাছ বুলি কয় পাব, সেইবোৰ পুৰা মিক্সাৰ মানে বুঢ়ী দিহিঙৰ পৰা আনিছে বোলে। যোৰহাট ক'লে নে শিৱসাগৰ ক'লে জানো, মোৰ মনতে নাথাকে। ইফালৰ পৰা মানে মাছখিনি লৈ আনিছে। ইমান ডাঙৰ মাছৰ মানে হুকুটি খাই পোৱা নাই, মানে এইবাৰ একদম খাম আৰু খুন্দিম। এতিয়া ইমান ভাল লাগিব মানে খাবলৈ। তাৰপিছত ইফালে একদম ইমান ধুনীয়াকে মানে আমাৰ মাইনাই কি ধুনীয়াকে কচু গুচাই আছে। আৰু ইমান গৰম পৰিছে নহয়, মাইনাহঁতে ইমান গৰমতো কষ্ট কৰি একেবাৰে মানে কচু থুৰি একদম বাকলি গুচাই আছে। তাকো কোলা কচু, দৈ কচুটো লৈ আহিছো আৰু ধুনীয়াকে মানে নামচিং বনাম আৰু একদম হুকুটি, আমাৰ মিচিঙত নামচিং বুলি কয়। তাৰপিছত সিহঁতে ইমান কষ্ট কৰি থকাৰ কাৰণে সিহঁতক খুৱাবলৈ আৰু মাইনা আৰু পাহিক ফুচলাবলৈ আজি মই কি আনিছো পাহি কৈছাচোন। ডাঙৰ কি কোৱা আকৌ। আৰু লগতে চিপ আনিছো আৰু কি আনিছো। আজি চাই পিনি আচৰিত হৈ গৈছো, মানে বেলেগ দিনা মায়ে আনি দিয়ক বুলি ক'লেও আনি নিদিয়ে। আজি মানে কিহে পালে বুলি ভাবিলো আৰু এইফালে ভালকে চাই কোৱাচোন, সঁচাকে কিহে পালে বুলি ভাবিছা। মোক নহলে চিপছে খাবলৈ নিদিয়ে। কেলে খাব নিদিয়ে? পেট বিষাই যে তোৰ, সেইটোৰ কাৰণে আকৌ। খোৱাটো বেয়া নাপাওঁ নহয়, তোমাৰ পেট বিষাই যে সেইটো কাৰণে খাব নিদিওঁ ন মাইনা, হয় নহয়? পেট বিষাই বুলি বাগৰি থাকে, উল্টাই ডক্তৰত মোকে পইচা কেইটা খৰচ কৰিব দিয়ে, কেনেকৈ দিম আৰু। আজি ভাবিলো ছোৱালী দুজনী ইমান গৰমত আৰু মানে একদম উকতি বনাই দিব মোক, আৰু ইফালে ৰেডি কৰি আছে যিহেতু ইমান কষ্ট কৰি আছে। আৰু আমাৰ মিচিঙত নামচিং কয়, বড়োত নাফাম বুলি কয়। ইমান ধুনীয়া বস্তু আৰু মোক এতিয়া খুন্দি দিব এইখন গৰমত। আৰু সেইটোৰ কাৰণে মানে সিহঁতক আৰু মৰমত কিনো খুৱাম বুলি ভাবি আৰু আজি তাকে লৈ আহিলো। আৰু এবটল, একেবাৰে ইমান ডাঙৰ বটল এটা আনিছে মায়ে বুলি, তাকে কৈছে। আৰু এতিয়া মোৰ কাগজ বা কাঁহী এখনত এইটো চবটো মিলাই ল, চানা টানা চিপ টিপ মিলাই ল, চবেই একেলগে বহি খাওঁ, তেতিয়াহে ভাল লাগিব। এইফালে একেবাৰে আমাৰ পাহিয়ে পানী খাইছে। আৰু মাইনা লোৱা হয়, চানা প্লেটটো মাজত থোৱা। আৰু মামো কলৈ গ'ল, বোৱাৰীয়ে কলৈ গ'ল জানো। হাব হাতটো ধুই পিনি খাই লোৱা, আমিও খাওঁ। আৰু বোৱাৰী কলৈ গ'ল জানো। গৰম যদিও আমি এইবাৰ খোৱা নাছিলো, আজি ফাৰ্ষ্ট টাইম খাইছো। যদিও গৰম খোৱা নাই, মানে ঠাণ্ডা বস্তু, গৰমত গৰম বস্তুৱে খাই আছিলো। আৰু পাহি আৰু মাইনাক মৰম লাগিলে, সেইটোৰ কাৰণে আৰু সিহঁতৰ লগত ময়ো এক পেক পাই গলো। মোৰ কাৰণে পেকহে হয়। আৰু এইফালে আমি চবে মিলি জুলি খাইছো। আৰু এতিয়া আদি অঞ্চল কাৰণে মেংগো অৰেঞ্জ জুচ আনি দিছো, নাখাবা দে। আৰু আজি আমাৰ আদিৰ বহুত জ্বৰ হৈছে, আজি পটককে জ্বৰ উঠি গল, নাখাবা দে বেটা। আমি খাইছো আৰু তোমালোকে নাখাবা। এতিয়া আমাৰ খোৱা বোৱা হৈ গল। আৰু হয়নে নহয় মাইনা? এতিয়া পুৰা আমি উকুটি খুন্দাত লাগি যাম। আৰু তোমাৰ জ্বৰ হোৱা নাই বাৰু, তুমি খাইছা, তোমাৰ জ্বৰ হোৱা নাই। এতিয়া আমাৰ খোৱা বোৱা হৈ গল আৰু চবে কামত লাগি যাবলৈ। পাহি কৰিবি নাই পত্তা পদে, এনেই খোৱা নাই আকৌ চাবা আকৌ। এইফালে আমাৰ পাহি মাইনাই পুৰা উৰালত নামচিং খুন্দি আছে। হেৰি মিক্সিত খুন্দিছিলে, মানে মিক্সিত গুৰি নহয়, সেইটোৰ কাৰণে মানে পুৰা উৰালত খুন্দি আছে এনেকা। এইফালে বহুত কষ্ট হৈছে নেকি ছোৱালী দুজনী বা। ইফালে ফেন চলাই দিছো এটা, ইফালে ফেন চলাই দিছো, দুটা ফেন চলাই দিছো দেই। দুটা ফেন চলাই ইফালে খুন্দি আছে এনেকাকে। এইফালে আমাৰ বাইদেউ চাব আহিলে, ওলা একো নহয়,
চিনকে আমাৰ বাইদেউ আমাৰ নামচিং খুন্দাটো চাবলৈ আহিছে একদম একো নাই ঘৰত থাকিলে এনেকাই থাকিব আৰু আমি কোনোবা টাউন চহৰত ফুৰিব যোৱা নাই নহয় আমি ঘৰতে কাম কৰা মানুহ যেতিয়া আমাৰ ড্ৰেছবোৰ এনেকা হ'বই আৰু একো নাই আমাৰ ড্ৰেছ এনেকা হ'লেও কোনোবা হাঁহিলেও হাঁহক যেতিয়া আমি এনেকে থাকো যেতিয়া আৰু থাকিবই লাগিব আৰু কি কৰিবি এতিয়া ধুনীয়াকে একদম আমাৰ পাহি মাইনাই কম্পিটিশন লাগি খুন্দি আছে কোনে বেছিকে পাৰিব দে আজিৰ জুজটোত বেচেৰা ছোৱালী দুজনী ইমান কষ্ট কৰি খুন্দি আছে একদম খাবলৈ বহুত টেষ্টি হ'ব লাগে দে মাছ কেটা দেখিছা কিমান কষ্ট কৰি খুন্দি আছে ইফালে ধুনীয়াকে একদম কচু ঠাৰিবোৰ মানে বাকলি চাকলি গুচাই ইমান ধুনীয়াকে ৰাখি 2 কেজি মাছ খুন্দি আছে বেচেৰা খুন্দুতে বহুত কষ্ট হয় খাবলৈ বহুত মস্তি লাগে সেয়ে আৰু কষ্টৰ ফল মিঠা বুলি কয় ছোৱালী দুজনী কষ্ট কৰি খুন্দি লোৱা খাবলৈ বহুত ভাল লাগিব কলেজলৈ যাওঁতে ঠাণ্ডা ভাতৰ লগত হেনাই খাই যাবা একদম দিনটো কলেজত মল 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 মলকে গুন্ধাই থাকিব পাৰফিউম মাৰিব নালাগে আৰু তহঁতৰ চোলা কাপোৰত তাকে অলপ হেনাই লবি আৰু হাত ধুই আহি গোটেই মুকে হেনাই দিলে সঁচাকে পাৰফিউম বনাই দিলে দেই মাইনা চেচ নামচিং গুন্ধাই গ'ল ইফালে এনেকে লৰাই খুন্দি আছে আপোনালোকে কোনে কোনে নামচিং খাই ভাল পায় কমেন্ট কৰি জনাব এটা কমেন্ট দিব আমাৰ পাহি আৰু মাইনাৰ কাৰণে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ইমান কষ্ট কৰিছে ছোৱালী দুজনী এতিয়া আৰু পাহি কিমান আছে খুন্দিবলৈ বৰ বেছি নাই আৰু এতিয়া ইফালে কিমান হ'ব 3 পোৱা মান হ'ব আৰু ন এইখিনি কচু বেছিয়ে হৈ যাব পাই এইখিনি এতিয়া ধুনীয়াকে খুন্দিব আৰু বেছি নাই আৰু আদায় হ'ব আৰু খুন্দি কেনেকা লাগিছে পাহি বহুত ভাল লাগিছে কৰিব লাগে কেতিয়াবা এনেকা কাম হয়নে নহয় শিকি থোৱাটো ভাল ন হয় নহয় পাহি অঞ্জু খাবা মাছ খাবা পেহী আৰু মাহীয়ে খুন্দিছে বহুত ভাল কথা ন এনেকে শিকিবা কেতিয়াবা বহুত নিজে খাব মন গলে মই নহলেও তোমালোকে এনেকে খুন্দি খাব পাৰিবা কি বস্তু লগাব লাগে কি নলগায় সব জানিবা আমি মানে ভুল পাত দিও খুন্দু লাউ পাত দিও খুন্দু ভুল গুটিটো লগাইও খুন্দু ভাল লাগে আৰু কচুৰ লগত খুন্দিলে বেছি খাবলৈ সোৱাদ হয় বুলি কয় আৰু কোনটো লগাব লাগে দে হা কোনটো লগাব লাগে অ এই মাছটো লগাব লাহে লাহে খুন্দিব একেলগে দিলে নিহিজে যে বেটা দে কলিজা আমাৰ অঞ্জুৱে ইমান ইয়ায়ক মৰম কৰে ইয়ায়ক ইমান চুমা খাই হয় নহয় দেহা ইয়ায়ক ভাল পাওনে অ পাই ইয়ায়ক পাই বোলে অ বেয়া ইয়ায়ক ভাল পোৱাৰ মাজতো ইয়ায়তো বেয়া হৈ যায় কেতিয়াবা ন কেতিয়াবা ইয়ায়ো বেয়া হৈ যায় আৰু কি ইয়ায়ো অ পাহিও ভাল আজি গ'ল আৰু ইয়ায়ক কালি পৰহি আদি ভাল ইয়ায়ক কালি পৰহি ইমান চুমা খালে ইমান মৰম কৰিলে আজি ৰাতিপুৱাও চুমা খালে মৰম কৰিলে এতিয়া তৎক্ষণাত ইয়ায়ো বেয়া হৈ গ'ল ন কিহৰ কাৰণে ইয়ায়ো বেয়া কচোন মানে মাছটো চুব নিদিয়ে সেইটো কাৰণে ইয়ায়ো বেয়া হৈ গ'ল হয় নহয় হাতটো খুন্দিব দেই বেটা নলগাবা হাতটো খুন্দিব এইবাৰ পুৰা সিজিলে আৰু দে আমাৰ অঞ্চু খুন্দিছে অঞ্চু কাম নকৰাকে খোৱা নাই আমাৰ অঞ্চু কাম কৰি খাইছে হয় নহয় আমাৰ অঞ্চু নিজৰ খোৱা ভাগটো কাম কৰিছো আকৌ লগাবা নিজৰ ভাগখিনি কাম কৰি খাব জনা হৈ গ'ল আৰু দেহাটো আমাৰ অঞ্চু ইমান ধুনীয়াকে কাম কৰিব জনা হৈ গ'ল পাহি তোমালোকে খুন্দিব নালাগে আৰু দেই আমাৰ অচুৱে খুন্দিব জনা হৈ গ'ল আৰু তোমালোকৰ চিন্তা নাই আৰু দেই পাহি ভাল লাগিছে নাই অঞ্চুৱে যে ইমান ধুনীয়াকে খুন্দিব জানিলে
ভাল লাগিছে ন চিন্তা কৰিব নাই আৰু তোমালোকৰ কষ্ট কমিব আৰু এতিয়া আমাৰ আদি অঞ্চীয়ে খুন্দি দিব আৰু আহি গ'লো মেলা চাবলৈ আজি কাইলৈ বোলে লাষ্ট এনেকে নাচ কৰি আছে ন কাইলৈ লাষ্ট বুলি কালৰা ক'ত নিচানি লগাইছা নাতিৰ কাৰণে কিবা বিচাৰিছে বোলে কি বিচাৰিছে এতিয়া নাতিটোৰ কাৰণে মেলা চাব আহিছো দেই ৰাইজ ইমান দিন হ'ল এদিনো আহিব পৰা নাই এতিয়া দোকান বন্ধ কৰি আহিছো ফোন কৰি সুধিছা কি বিচাৰিছিলে ইমান ধুনীয়া ধুনীয়া খেলনা বাচন আছে নাতিকেইটাৰ কাৰণে একদম তাৰ ককা দেউতাই ল'বলৈ আহিছে মানে একদম তাৰ তাতৰে কি লয় এতিয়া কি খেলনা বা লয় চাই আছো আৰু ভাইটি খেলনাবোৰৰ দাম কিমান কিমান আৰু কিমান দিন থাকিব মেলাটো কাইলৈ লাষ্ট ন এতিয়া এনাউন্স কৰা শুনিলো বাৰু কাইলৈ লাষ্ট বুলি ইমান ভাল লাগিছে মেলাটো কাইলৈ লাষ্ট বোলে আমি আজিয়ে চাবলৈ আহিলো এনাউন্স কৰি থকা শুনি পাই পিনি ইমান ভাল লাগিছে সৰু সৰু ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ গাড়ীবোৰত ঘূৰি আছে এইফালে মানুহজনে আৰু মোৰ কি নাতি একৰ কাৰণে কিবা বিচাৰিছে বোলে পুতলা পোৱা নাই সেইফালে ককাকে লৈ দে নাতিৰ কাৰণে হাৱা মিঠাই হাৱা হাৱা হৈ থকাকে এই পিংক কালাৰ একটা লৈ দিয়ক কাজিয়া কৰিব একে একে কালাৰ দিলে ভাল হ'ব নেকি দে তাৰপিছত পপকৰ্ণ লওক এইফালে আজি নাতিয়েকৰ কাৰণে আৰু মোক পুৰা মানে মেলা চাবলৈ আনিছে আৰু নহ'লে নানে কেতিয়াও ভাইটি পাপৰ নে কি হয় চিপছ নহয় ন চিপছ নহয় কেনেকৈ দিছে কিলো হে 100 रुपया पुआ क्या है क्या चीज है थोड़ा लेटर लग गया क्या क्या है वो हवा मिठाई में भी ऐसा होता है क्या हवा मिठाई न बेटा अंचु हवा मिठाई केनेका লাগিছে টেস্টি লাগিছে নে টেস্টি লাগিছে নে ভাঙাই নিদিবি একদম এতিয়া মানে সব হাৱা লাগি পিনি চেপেটা লাগি গৈছে আৰু খা 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 টেস্টি হৈছে নে আদি টেস্টি হৈছে বতা লাগি সৰু সৰু হৈ গৈছে তাকে কান্দিব আৰু এতিয়া আদি চাও কেনেকা লাগিছে মজা 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 ও মজা আদি অঞ্জু কোনে আনি দিছে ফুৰ্তি লাগিছে নাই ফুৰ্তি লাগিছে নাতি নাচিছে জানিছে ৰে বহুত ধুনীয়া লাগিছে এতিয়া তোমালোকে খোৱা আৰু মই অকমান খাম অচোন নাচি চাচোন ল হৈ গ'ল আৰু আমাৰ আদি অঞ্চুয়ে ধুনীয়াকে হাৱা মিঠাই খাই আছে কাইলৈ তহঁতৰ হাৱা ওলাই যাব ৰে ফুৰ ফুৰু 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 কেনেকা হাৱাটো মজা হাৱা মিঠাইটো যেনেকা হাৱা লাগি আছে ফেনৰ হাৱা যিমান লাগিছে সি সৰু 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 চেপেটা হৈ গৈ আছে এনেকাকে হয়নে আদি ইয়াক মৰম কৰিবি নাই কচোন কৰিবি নাই কৰিবি ইয়াক মৰম কৰিবি মানে হাৱা মিঠাই খুৱাইছে ইয়াক সেইটো কাৰণে মৰম কৰিব অঞ্চুয়ে মৰম কৰিবি নাই ইয়াক আজি অঞ্চুয়ে মৰম নকৰা ইয়াক মৰম কৰিম কচোন ইয়াক আয়ো আমাৰ আদি অঞ্চুৰ নিচিনা আমি কেতিয়া হ'মগে জানো মেলাৰ পৰা আনিছো মেলাৰ পৰা আনি দিছো মেলাৰ পৰা মেলাত গৈ পিনি আনিছো আমি মেলাত গৈ কি ডাইনেছৰটো আদায় হৈ গ'ল ডাইনেছৰটো বেলেগে কিনি লৈ গ'ল মেকুৰীয়ে খাই দিলে পেলাই দিলে সেইটো কাৰণে মই ডাইনেছৰ কিনিব গৈছিলো বাৰু আমাৰ মানে
কালি কি হ'ল আদিয়ে মানে ডাইনেছৰ একটা লাগে কৈছিলে মানে কালি তাৰপিছতে মাকে কিনি দিম বুলি ক'লে নিজে নেলাগে বুলি ক'লে বোলে তাৰপিছত ঘৰত আহি পিনি যিটো কান্দিছে ডাইনেছৰ লাগে বোলে তাৰপিছত মাকৰ উপায় নাই ৰাতি কি কৰিব এতিয়া আৰু তাৰপিছত আজি তাৰপৰা আৰু মই গোটেই মেলা বিচাৰিলোঁ তাৰ ডাইনেছৰ আদায় হৈ গ'ল আদিৰ এতিয়া মানে মই পাহৰি গ'ল নেকি বুলি ভাবিছোঁ আকৌ এতিয়া কৈছে কি লাগিছিলে বেটা কৈছেচোন কি আছিলে নামটো ডাইনেছৰ হয় নেকি অৰ্ডাৰ দি দিব কাইলৈ অৰ্ডাৰ দি দিম অনলাইনত আহি যাব দেই পাহিয়া অৰ্ডাৰ দিলে অনলাইনত হ'ব আহি যাব কালি আহি যাব দেই